মূৰৰ তলত শিলগুটি দি মাটিৰ ওপৰতে শুই দিছিল। তেওঁলোকৰ কাৰণে কোনো ৰাজকীয় ব্যৱস্থা নাছিল আৰু তেওঁলোকৰ কোনো ইটাৰ বা বিল্ডিং কোনো ঘৰ নাছিল। তেওঁলোকৰ সাধাৰণ খেজুৰ পাতৰ ঘৰেই আছিল আৰু বিদেশৰ পৰা অহা অতিথিসকলক মছজিদে নবৱীতে বহিবলৈ দিছিল, সেইটো আছিল খেজুৰ পাতেৰে নিৰ্মিত। যিয়ে নহওক, এটা সময়ত এই ইছলামিক সাম্ৰাজ্য সমগ্ৰ ইৰাণ, ইৰাক বা পাৰস্য সাম্ৰাজ্য ইছলামিক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। তাৰপিছত গৈ যেতিয়া ইজিপ্ত, মিছৰ আৰু তাৰ উত্তৰ আফ্ৰিকাৰ সমগ্ৰ দেশ জয় কৰি একেবাৰে আফ্ৰিকাৰ পশ্চিম প্ৰান্তৰ মৰক্কো, তাৰপিছত মৰক্কোৰ পৰা জিব্ৰাল্টাৰ পাৰ হৈ স্পেইনলৈকে বিস্তৃত হৈছিল আৰু ইফালে তুৰস্কলৈকে ইছলামিক সাম্ৰাজ্য বিস্তৃত হৈছিল। ইমান বিশাল সাম্ৰাজ্যৰ কিন্তু ৰাজকাৰ্য মছজিদে নবৱীৰ এই খেজুৰ পাতৰ মছজিদৰ পৰাই পৰিচালিত হৈছিল। তাত ধৰ্মীয় বিধৰ্মী সকলো লোক ইয়াতে আহিছিল যদি কিবা ৰাজকীয় কাম আছিল। তাৰপিছত খলিফা আমিৰুল মুমিনিন হজৰত আলী ৰাদিয়াল্লাহু আনহুৰ দিনত কুফালৈ স্থানান্তৰিত হৈছিল, কিন্তু তাতো ৰাজধানী কুফালৈ গ'লেও তাতো মছজিদৰ পৰাই ৰাজকাৰ্য পৰিচালিত হৈছিল। তাৰপিছত উমাইয়া খিলাফতৰ সময়ত দামাস্কাছত তাত তেওঁলোকে হয়তো ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল বা তাৰপিছত আব্বাসীয় খিলাফতৰ সময়ত তেওঁলোকে ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। কিন্তু এই 40-50 বছৰ কেৱল মছজিদৰ পৰাই সমগ্ৰ ৰাজকাৰ্য পৰিচালিত হৈছিল। ইয়াতেই আইন সভা হৈছিল, আইন কাৰ্য পৰিচালনা হৈছিল। ইহুদী হওক, খ্ৰীষ্টান হওক, বিদেশৰ পৰা অহা প্ৰতিনিধি এই মছজিদত বহি আলোচনা কৰিছিল আৰু ৰিলিফ বিতৰণ এই মছজিদৰ পৰাই কৰিছিল। যিটো গণিমতৰ মালৰ বণ্টন এই মছজিদৰ পৰাই নিৰ্ধাৰণ হৈছিল। এই মছজিদৰ পৰাই সকলো মানুহক নীতি শিক্ষা দিছিল বা ৰাজকীয় ফৰমান জাৰি কৰা হৈছিল। গতিকে মছজিদ বৰ্তমান কেৱল নামাজৰ কাৰণে যে ব্যৱহাৰ হয় এইটো নহয়। এই মছজিদ হ'ল এক কল্যাণকামী প্ৰতিষ্ঠান, য'ত নামাজো হ'ব, জিকিৰ হ'ব, তেলাৱাত হ'ব, ৱাজ নছিহত হ'ব, সামাজিক শৃংখলাবদ্ধতা, সমাজ সংস্কাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ সকলো কথাবিলাক মছজিদৰ পৰা পৰিচালনা হোৱাটো ইছলাম ধৰ্মত আছে। গতিকে মানুহ যেতিয়া বিপদগ্ৰস্ত হয়, বিপদগ্ৰস্ত মানুহক মছজিদত আশ্ৰয় দিয়া আৰু মছজিদৰ পৰাই তেওঁলোকক ত্ৰাণ সাহায্য বিতৰণ কৰা। আজি উজনি অসমত আমি দেখিছোঁ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে এতিয়ালৈকে কেইবা কোটি টকা তেখেতে খৰচ কৰিলে। প্ৰথম 2 কোটি টকা এনাউন্স কৰিছিল, কিন্তু ত্ৰাণ সাহায্যৰ লগতে আমি দেখিছোঁ 10 মিলিয়ন পানীৰ বটল, এতিয়া প্ৰায় 1 কোটি টকাৰ ওপৰৰ মেডিকেল বা ট্ৰিটমেণ্টৰ কাৰণে খৰচ, আৰু ইয়াত 10,000 টয়লেট নিৰ্মাণ কৰিব, 1.5 লাখ মেখেলা চাদৰ, এনেকৈ আমি দেখিছোঁ প্ৰায় 8-10 কোটি টকামান তেখেতৰ হয়তো খৰচ হ'ব এতিয়ালৈকে যিটো বাজেট তেওঁলোকে নিৰ্ধাৰণ কৰিছে। আৰু এই সমগ্ৰ এই কাম কাজবিলাক কিন্তু শিৱসাগৰ দিনী মাদ্ৰাছাৰ পৰাই কিন্তু তদাৰক হৈ আছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত শিৱসাগৰ দিনী মাদ্ৰাছাৰ পৰাই এই তদাৰকী কামবিলাক চলি আছে। আৰু বিভিন্ন নাজিৰা, নামটি আৰু অন্যান্য বহু ঠাইত আমি দেখিছোঁ মছজিদ কমিটিয়ে আৰু যুৱকসকলে মছজিদত তেওঁলোকে চান্দা বৰঙণি সংগ্ৰহ কৰি মছজিদৰ পৰাই তেওঁলোকে খাদ্যবস্তু বিতৰণ কৰি আছে, পেকেট গাড়ীত ভৰ্তি কৰি লৈ গৈ আছে আৰু মছজিদ কেম্পাছত তেওঁলোকে বনাই আছে, বিভিন্ন ধৰ্মী লোকক খুৱাই আছে। গতিকে এই যে মছজিদটো এটা কল্যাণকামী প্ৰতিষ্ঠান যে হ'ল, মছজিদৰ পৰাই আজি জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মছজিদৰ পৰাই যে আজি ত্ৰাণ সাহায্য বিতৰণ কৰা, তেওঁলোকক বিপদৰ সময়ত তেওঁলোকক সহায় কৰা, মছজিদত আশ্ৰয় দিয়া, এইটো ইছলাম ধৰ্মৰ পৰম্পৰা আগৰ পৰাই আছে। আৰু ইছলাম ধৰ্ম হ'ল এই জগতৰ সকলো জাতি ধৰ্মৰ সকলো মানুহৰ কল্যাণকামী এটা ধৰ্ম পৃথিৱীত। কাৰণ আল্লাহ তাআলাই কুৰআন শ্বৰীফ যিটো নাজিল কৰিছে, এইটো কেৱল মুছলমানসকলৰ কাৰণেই নহয়, এইটো সমগ্ৰ মানৱ জাতিৰ কাৰণেই কুৰআন নাজিল কৰিছে। আল্লাহ তাআলাই কুৰআনত যিবিলাক কথা কৈছে, এইটো পৃথিৱীৰ সকলো ধৰ্মৰ সকলো মানুহৰ কাৰণেই কুৰআনত আল্লাহ আদেশ নিৰ্দেশবিলাক দিছে। সকলো মানৱ জাতিক আল্লাহৰ যি দিব লগা মেছেজ, সকলো মানৱ জাতিক দিয়া মেছেজ এই কুৰআন। এইটো কেৱল মুছলমানৰ গ্ৰন্থ নহয়, সমগ্ৰ মানৱ জাতিক যেনেকৈ আল্লাহে সৃষ্টি কৰিছে, পৃথিৱীত এটা উদ্দেশ্যৰ কাৰণে পঠাইছে, আৰু কি উদ্দেশ্যত পঠাইছে আৰু তেওঁলোকে পৃথিৱীত কি কৰিব লাগিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত কি হ'ব, যদি আল্লাহৰ হুকুম মতে তেওঁলোকে জীৱন নিৰ্বাহ কৰে কি হ'ব, আৰু আল্লাহৰ হুকুম মতে যদি জীৱন নিৰ্বাহ নকৰে তেওঁলোকৰ কি পৰিণাম হ'ব মৃত্যুৰ পিছত, সমগ্ৰ কথাবিলাক কুৰআনত কৈছে। কেৱল মুছলমানৰ কাৰণে নহয়, সমগ্ৰ বিশ্বৰ সকলো মানৱ জাতিৰ কাৰণেই আল্লাহে কিন্তু এইটো নাজিল কৰিছে। ঠিক সেইদৰে মছজিদসমূহ সমগ্ৰ মানৱ জাতিৰ কল্যাণ কেন্দ্ৰ। ইয়াত মছজিদত বিভিন্ন ধৰ্মৰ লোকক আশ্ৰয় দিয়া আৰু তেওঁলোকক ত্ৰাণ সাহায্য বিতৰণ কৰা, এই বিষয়টোত আপত্তি কৰাৰ মুঠেই থল নাই। আমি ভাবোঁ এইটো বহুত ভাল কাম কৰিছে। আৰু সকলো মছজিদ কমিটিক আমি কৈছোঁ যে আপোনালোকৰ মছজিদসমূহৰ পৰাই উজনি অসমৰ দুৰ্গতসকলৰ ত্ৰাণ সাহায্য বিতৰণ আৰু তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কাম আপোনালোকে কৰক। নিশ্চয় আল্লাহ তাআলাই আপোনালোকক ইহকাল প্ৰতিকালত তাৰ ভাল প্ৰতিদান দিব।